হাই গাইজ, মোৰ অন্য এটি মিনি ব্লগলৈ আপোনালোকক আকৌ স্বাগতম জনাইছোঁ। আহকচোন আজি মই দিনটোত কি কৰোঁ আপোনালোকক দেখুৱাওঁ। এয়া তিৰপল মেলি দিছোঁ, আমি আজি ধান মেলি দিম। এয়া চাওকচোন, হাজবেণ্ডে ধান কৰা আনিছে, লগতে আমাৰ কাকাহঁতৰ ছোৱালী দুজনী বহি আহিছে। আপোনালোকে সৰু থাকোঁতে এনেকুৱা কৰিছিল নে কমেণ্টত জনাবচোন। তাৰে পিছত হাজবেণ্ডে তিৰপলত এনেকৈ ধানখিনি দি আছে, যিহেতু আমি দাঙিব নোৱাৰোঁ, তেখেতকে দিব দিলোঁ। তাৰপিছত মই লাৰি দিম। এয়া মই লাৰি দি আছোঁ। আপোনালোকে কোনে এনেকৈ ধানৰ খেতি কৰে, ধান মেলি দিয়ে, প্লিজ কমেণ্টত জনাবচোন। মই বিয়া হোৱাৰ পাছত এয়া দুবাৰে পালোঁ ধানৰ খেতি কৰিলেতো চাউলৰ বাবে ধান মেলি দিবই লাগিব। তাৰে পিছত মই মেচিনত বহিলোঁ, কাপোৰ চিলাই আছোঁ। মই বেছি চিলাবলৈ নাজানো, হাজবেণ্ডে শিকাই দিছে, তথাপি অলপ পাৰা হৈছোঁ আগতকৈ। আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনে পালে প্লিজ কমেণ্ট কৰি জনাবচোন। তাৰে পিছত দেখিলোঁ যে আমাৰ কাকাহঁতৰ ছোৱালীজনীয়ে লিপষ্টিক লৈ একেবাৰে উৎপাত কৰি আছে। হাতত, ভৰিত, মুখত সকলোতে লিপষ্টিক লৈছে। এয়া চাওকচোন তাইৰ হাঁহি। এয়া মোক হাত দেখাই দি আছে, লিপষ্টিক লৈছে হাতত। এয়া মুখত লৈছে, মুখখন দেখাই দি আছে। তাৰে পিছত এয়া মই ৰাতিৰ বাবে তৈয়াৰ কৰি আছোঁ ভাত তৰকাৰী। এয়া বহাই দিছোঁ মাছ, শ'ল মাছ বহাই দিছোঁ, যিহেতু মই মাংস নাখাওঁ, ব্ৰইলাৰৰ মাংস মই নাখাওঁ, সেইবাবে মোৰ বাবে মাছ বহাই দিছোঁ। আপোনালোকক আগৰ ভিডিঅ'ত মই মাছ কেনেকৈ বনাইছিলোঁ দিছোঁ, সেইবাবে মই ৰেচিপি দিয়া নাই ইয়াৰে। এতিয়া মই ইয়াতে অকণমান পানী দিম, যিহেতু বহুতবাৰ লাৰিছিলোঁ আগতে, ভিডিঅ' কৰা নহ'ল দিয়কচোন। আপোনালোকে যদি মোৰ চেনেলটোত নতুন, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এইফালে বহাই দিছোঁ মাংস, অকণমানে ভাজিছোঁ, যিহেতু আমি মানুহ দুজনে। তাৰে পিছত এয়া হাজবেণ্ডে বস্তু চেক কৰি আছে। আমি এটা নতুনকৈ কাম আৰম্ভ কৰিম বুলি ভাবিছোঁ, আপোনালোকক জনাম বাৰু কি কাম আৰম্ভ কৰিম। তাৰে পিছত আমি এতিয়া ভাত খাম, আমাৰ সকলো ৰেডি। এয়া মাছ, মাংস, এয়া খাৰৰ দাইল, লগতে ভাত। ধন্যবাদ।